ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ নহয় মাকসমূহৰ আজিৰ তাৰিখত প্ৰধান চিন্তা কি দিম মানে টিফিনত কি দিম তাতে আজি আছিলে মিল শ্বেয়াৰিং বা কমিউনিটি মিল গতিকেতো নিজৰটোকতো গালি পাৰি থৈ পাৰোঁ যে ভালকৈ বনাইছোঁ তুমিহে বেয়া পাইছা এতিয়া ৰাইজক কেনেকৈ ফাঁকি দিব নহয় জানো গতিকে কি দিমকৈ ভাবিলোঁ যে ফ্ৰুট কেকে দিওঁ কাৰণ ভেজিটেৰিয়ান নন ভেজিটেৰিয়ান সকলো থাকে ঘৰতে মালভোগ কল পকি আছিলে তাৰে কল 4-5টামান সিজাই ল'লোঁ লৈ বাৰ্বন বিস্কুট পেকেট আনিলোঁ মোৰ যিহেতু কোকো পাউডাৰ বা চকলেট পাউডাৰ নাছিলে আনি পেলাই তাকে মিক্সিত খুন্দি বাৰ্বন বিস্কুট তাৰপিছত সিজাই লোৱা কলখিনি ধুনীয়াকৈ পেষ্ট কৰিলোঁ পেষ্ট কৰি আটা গাখীৰ দি আটা দি ধুনীয়াকৈ গাখীৰ দি মুঠিলোঁ তাৰপিছত চেনিখিনি আগতীয়াকৈ মই গুড়িয়ে কৰি লৈছিলোঁ যাতে বেছিকৈ মুঠি থাকিবলগীয়া নহয় তাৰপিছত চেনি গুড়িখিনি দি পেলাই আৰু অকণমান ৰিফাইন দিছোঁ বহুতে নিজৰ সন্তানক ৰিফাইন নোখোৱাই কিন্তু নহ'লে যে কেকটো মানে ফুলাব নোৱাৰিম আচলতে মানে একদম হেৰিটো নাহিব আপোনাৰ লিকটীয়া হৈ থাকিব সেইটো কাৰণে অকণমান ৰিফাইন দি গোটেইখিনি সুন্দৰকৈ মুঠি ল'লোঁ লৈ পেলাই অকণমান ওপৰত ড্ৰাই ফ্ৰুটছ দি পেলাই প্ৰায় 20 মিনিটৰ কাৰণে 200 ডিগ্ৰী চেলচিয়াছত অতিজিত মই বেক হ'বলৈ দিলোঁ তাৰপিছত আপোনাৰ সন্মুখত এয়া আমাৰ ফ্ৰুইট কেক হৈ ওলালে এয়া দেখিছে ওপৰত মানে টেক্সচাৰটোলৈ নাযাব আৰু দেখিবলৈ কি হৈছে মই ইমান গাৰ্নিছ কৰিব ইয়াৰ পিছত পাৰ্টটো নাজানো আৰু এনেকৈ কাটি দি পঠালোঁ লগৰটোত আছিলে এটা স্পেচিয়েল বস্তু ইয়াৰ